বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে ভাল আৰু বেয়া দিশ আছে। ইণ্টাৰনেটৰ অত্যাধিক ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, মানসিক বা শাৰীৰিক আদি সকলো দিশতে প্ৰভাৱ পেলায়। অধিক সময় ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীসকল অধ্যয়ন বিমুখ হৈ পৰিছে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ মাজলৈ পুনৰ আহিছোঁ মোৰ অসমীয়া পাঠদান লৈ, আৰু আমি আলোচনা কৰি আছিলোঁ ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটি। আজি আমি শেষ অংশত উপনীত হৈছোহি, আৰু ইতিমধ্যে আমি এই পাঠটিৰ পৰা এটা পাঠৰ অন্তৰালত এটা উদ্দেশ্য থাকে। প্ৰতিটো পাঠ্যক্ৰমত সন্নিৱিষ্ট হৈ থকা পাঠত নিশ্চয় এটা উদ্দেশ্য থাকে, মানে ছাত্ৰ-ছাত্ৰীৰ কামত অহা এটা উদ্দেশ্য ইয়াত নিহিত হৈ থাকে। আৰু এই পাঠটিৰ উদ্দেশ্যটো তোমালোকে নিশ্চয় বুজিব পাৰিছা যে কম্পিউটাৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, বা ইণ্টাৰনেটৰ যোগেদি আমি কি কি কথা জানিব পাৰোঁ, বা ইণ্টাৰনেটৰ ভাল বেয়া এই দুয়োটা দিশ আমি ইয়াত চালি জাৰি চাবলৈ কুঁৱলীৰ যোগেদি সুবিধা পাইছোঁ, নহয়নে? তথাপিও আমি কম্পিউটাৰ বিষয়ে আৰু দুটিমান বৈশিষ্ট্য জানি লওঁ আহাচোন। কম্পিউটাৰ দুটামান বৈশিষ্ট্য। কম্পিউটাৰে অতি ক্ষিপ্ৰতাৰে কাৰ্য সম্পাদন কৰিব পাৰে। বৰ্তমানৰ কম্পিউটাৰসমূহে প্ৰতি ছেকেণ্ডত কেইবা লাখ পৰ্যন্ত গণনা কাৰ্য সমাধা কৰিব পাৰে। কম্পিউটাৰৰ জৰিয়তে পোৱা গণনাৰ ফলাফল নিৰ্ভুল আৰু নিৰ্ভৰযোগ্য হয়। ই কেতিয়াও ভুল নকৰে। ই অতি বৃহৎ পৰিমাণৰ তথ্য সংৰক্ষণ কৰিব পাৰে আৰু প্ৰয়োজন সাপেক্ষে এইবিলাক তৎমুহূৰ্ততে প্ৰদৰ্শন কৰিব পাৰে। ই একে সময়তে কেইবা ধৰণৰ কামো সম্পাদন কৰিব পাৰে। ব্যৱহাৰকাৰীয়ে দিয়া নিৰ্দেশ কামান অথবা ই তৎমুহূৰ্ততে কাৰ্যকৰী কৰে। নিৰ্দেশ বা কামান ই তৎমুহূৰ্ততে কাৰ্যকৰী কৰিব পাৰে। এতিয়া কি হ'ল, আমি ইতিমধ্যে ইণ্টাৰনেটৰ তিতা মিঠা নামৰ পাঠটিত প্ৰথমে আমি কুঁৱলীৰ যিহেতু এটা কম্পিউটাৰ উপহাৰ হিচাপে লাভ কৰিলে, আৰু কুঁৱলীৰ কি হ'ল, কম্পিউটাৰটো জানিবলৈ বা নেটৰ বিষয়ে জানিবলৈ তাই আগ্ৰহী হ'ল, আৰু বহু কথা www বা ৱৰ্ল্ড ৱাইড ৱেবৰ বিষয়ে জানিলে। তাই হোম পেজ বা আৰু তেনেকুৱা ৱেবছাইটবিলাকৰ বিষয়ে জানি লৈ তাই কম্পিউটাৰ জগতখনত সম্পূৰ্ণৰূপে সোমাই পৰিল। কম্পিউটাৰৰ সকলো অভিজ্ঞতা, ইমেইল, কমাৰ্চ, এই সকলোবিলাকৰ লগত তাই পৰিচিত হ'ল। কিন্তু যেতিয়া স্কুলত বান্ধৱীগৰাকীৰ মোবাইলটো সিহঁতে ব্যৱহাৰ কৰিবলৈ ল'লে, তাৰ পাছত কি হ'ল, কম্পিউটাৰৰ যি ইণ্টাৰনেট ব্যৱস্থা, সেই ব্যৱস্থাই কুঁৱলীক ইমানেই গ্ৰাস কৰি পেলালে যে তাই আত্মীয় স্বজনৰ লগতো লগালগি হোৱা বা মানে আত্মীয় স্বজনক মাত এষাৰ দিবলৈও তাই যেন সময় নোহোৱা হ'ল। তদুপৰি যেতিয়া কুঁৱলীয়ে নিজৰ বান্ধৱীৰ ভায়েকৰ কথা গম পালে, যে ক'লে কেনেকৈ কম্পিউটাৰ গেম খেলি ব্যস্ত হৈ নিজৰ পঢ়া শুনা লোকচান কৰিছিল, তেতিয়াৰ পৰাই কুঁৱলীৰ মনত এটা শংকাৰ জন্ম হ'ল। আৰু সেই শংকাই কুঁৱলীক কি কৰিলে, বা কুঁৱলীনো কেনেকৈ কম্পিউটাৰ বা ইণ্টাৰনেটৰ গ্ৰাসৰ পৰা মুক্তি পালে, সেই বিষয়ে আজি আমি এই শেষাংশত আলোচনা কৰিম। আহাচোন আমি পাঠৰ মাজলৈ যাওঁ। এতিয়া কুঁৱলী যিহেতু কথাবিলাক ভাবি ভাবি তাইৰ মনটো কি হ'ল, ভাৰাক্ৰান্ত হৈ পৰিল বুলি কৈছে। দিনক দিনে বাঢ়ি অহা ইণ্টাৰনেটৰ প্ৰতি যি আসক্তি, সেই আসক্তিয়ে তাইৰ মনৰ যি পৰিৱৰ্তন ঘটালে, সেই পৰিৱৰ্তনবিলাকৰ কথা ক'বলৈ তাই কাৰ কাষলৈ যাবলগীয়া হ'ল, পুনৰ চাবানা বাইদেউৰ কাষলৈ তাই যাবলগীয়া হ'ল। আৰু কি হ'ল, চাবানা বাইদেৱে তাইৰ কথাবোৰ খুব মনোযোগেৰে শুনি কি কৰিলে, মিঠা হাঁহি এটাৰে তাইক অভিবাদন জনাই আৰু সেই বিষয়ে বুজাবলৈ ধৰিলে। কি ক'লে চোৱা, এটা মুদ্ৰাৰ দুটা পিঠিৰ দৰে এই বিশ্ব ব্ৰহ্মাণ্ডৰ প্ৰতিটো ভৌতিক বস্তুৰে দুটা দিশ আছে, এটা ভাল আৰু এটা বেয়া। এতিয়া সূৰ্যৰ কথা কৈছে। সূৰ্য হৈছে সৰ্বশক্তিৰ আধাৰ, আৰু সূৰ্যৰ তাপ পোহৰ নহ'লে কি হয়, এই পৃথিৱীত জীৱ বা উদ্ভিদ কুলৰ কি হ'ব, অস্তিত্ব নাথাকিলেহেঁতেন বুলি কৈছে। আৰু ইয়াৰ বিপৰীত এখন ছবিও আমি ইয়াত দেখিবলৈ পাইছোঁ, বা চাবানা বাইদেউ মানে কৈছে যে বিপৰীত এটা ছবিও আমি দেখিবলৈ পাওঁ। কি দেখিবলৈ পাওঁ, সূৰ্যৰ উৎকট তাপত বা গৰমত আমি কি হয়, জহকালি বাটলৈ ওলাব নোৱাৰোঁ, বা মানুহ আৰু জীৱ জন্তুৰ কি হয়, মৃত্যুমুখত গছ লতিকা আদি বা উদ্ভিদবিলাকো কি হয়, তাৰ তাপত পৰি মৃত্যুমুখত পৰে বুলি কৈছে। কিন্তু সেই বুলি আমি জানো সূৰ্যৰ শক্তিক উপেক্ষা কৰিব পাৰোঁ? সূৰ্যৰ আমাৰ প্ৰয়োজন আছে, তাপৰ প্ৰয়োজনো আছে আমাৰ, কিন্তু তাৰ এটা বেয়া দিশো আমাৰ
আছে কিন্তু আমি সূৰ্যক উপেক্ষা কৰিব নোৱাৰো উৎকট গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰো সামৰ্থ্য অনুসৰি যথোচিত ব্যৱস্থা গ্ৰহণ কৰো একেদৰে ইন্টাৰনেটৰ তিতা আৰু মিঠা দুটা অভিজ্ঞতা হয় এটা তিতা এটা মিঠা মানে ভাল আৰু বেয়া এই দুইটা দিশ ইয়াতো আছে যেনেকৈ কোঁৱলীয়ে প্ৰথমে খুব ভাল কথাখিনি তাই জানি ললে ভাল লাগিল খুব আৰু সেই ভালটোৱে তাই পিছলৈ কি হলগৈ কাল নিচিনা হল তাৰমানে ভালখিনিটো গ্ৰহণ কৰিব লাগে কিন্তু তাৰ মাজত যে বেয়া দিশখিনিৰ মাজতো কোঁৱলী সোমাই পৰিল সেই কথাখিনি কিন্তু অজানিতে কোঁৱলীয়ে গমেই নেপালে এটা সেইকাৰণে কৈছে যে তিতা অসুবিধাও ইয়াৰ আছে মিঠা সুবিধাসমূহে মানৱ সভ্যতাক উন্নতিৰ জখলাত আগবঢ়াই লৈ গৈছে আৰু তিতাবিলাকে কি কৰিব কি কৰিছে বেয়া দিশবোৰ এটো কৈছে যে উন্নতিৰ হুমাৰ ৰচিব অৱশ্যে এই সীমাহীন সুবিধাসমূহৰ তুলনাত বেয়া দিশবোৰ নিষ্প্ৰভ কৰি তুলিব লাগিব হেতু কৈছে এটো মানুহে কৰিব নোৱাৰা কাম একো নাই আমি হেকাৰণে কি কৰিব লাগিব যে আমি অকল ভাল দিশখিনিহে তাৰ ল'ব লাগিব বেয়াখিনি নিষ্প্ৰভ কৰিব লাগিব নাইকিয়া কৰিব লাগিব আৰু হেকাৰণে কৈছে এই লক্ষ্যত পূৰ্ণমাত্ৰাই সফলতা তেতিয়াহে লাভ কৰিব পৰা যায় যেতিয়া এই বেয়া দিশবিলাকৰ পৰা কি কৰিব পাৰি আঁতৰি থাকিব পাৰি বা কম্পিউটাৰৰ বা ইন্টাৰনেটৰ প্ৰভাৱৰ পৰা আমি যদি আঁতৰি থাকিব পাৰো তেতিয়া আমাৰ একো অসুবিধা নহয় বা ইয়াৰ তিতা অভিজ্ঞতা আমি নাপাওঁ কিন্তু যদি আমি সম্পূৰ্ণৰূপে আমাক ইন্টাৰনেটে আগুৰি থাকে সকলো সময়তে আমি অকল ইন্টাৰনেটৰ কথাই ভাবি থাকো বা কেনেকৈ সহজকে আমি বস্তুবোৰ পাবলৈ বা তথ্যবিলাক পাবলৈ উদগ্ৰীৱ হৈ থাকো তেতিয়া আমাৰ কিন্তু ভাল নহব মানে আমি বেয়া দিশৰ ফালে ঢাল খাব পাৰো হেকাৰণে কৈছে যে ফেসবুক আজিকালি ফেসবুক আছে হোৱাটছআপ আছে এইবিলাকৰ মাজত কি হৈছে নতুন প্ৰজন্মবিলাক একেবাৰে সোমাই পৰিছে বুলি কৈছে তেওঁলোকে ফেসবুক ইউজ নকৰাকৈ থাকিব নোৱাৰে বা ফেসবুকৰোটো বেয়া প্ৰভাৱ আছে হেতুৱে কৈছে যে কিতাপৰ জগতখনৰ পৰা এইবিলাকৰ লগত যিহেতু লাগি থাকে ফেসবুক হওক হোৱাটছআপত হওক এইবিলাকত যিহেতু নতুন আজিকালি উঠি অহা ল'ৰা-ছোৱালীবিলাক লাগি থাকে সেই কাৰণে কি হৈছে যে এতে কি হৈছে খেলা ধুলা বা গ্ৰন্থ অধ্যয়নৰ প্ৰতি ল'ৰা-ছোৱালীবিলাক বিমুখ হৈছে তেওঁলোকে খেলা ধুলা কৰিবলৈ সময় নেপায় আৰু এখন কিতাপ হাতত তুলি লবলৈ তেওঁলোকৰ সময় নাই এতে সেই কাৰণে কৈছে যে সাবানা বাইদেউ পলিকে কথাখিনি বুজাই দিছে যে কৈছে তোমালকে মনত ৰাখিবা কি মনত ৰাখিবলৈ কৈছে মোবাইলত থকা হোৱাটছআপ টুইটাৰ ইউটিউব ফেসবুক আদিৰ দ্বাৰা বহুতো আকৌ মিছা বাতৰি প্ৰচাৰ হয় মিছা বাতৰিও কি হৈছে প্ৰচাৰ হৈছে ভুৱা বাতৰি এজনে আনজনলৈ প্ৰেৰণ কৰো আমি এই বাৰ্তাবিলাক যেতিয়া প্ৰেৰণ কৰো ভুৱা বাতৰি কি কৰে নানা সমস্যাৰ সৃষ্টি কৰে হেকাৰণে কৈছে বহুত উদাহৰণ এনেকুৱা পোৱা যায় যে এনেকুৱা অপপ্ৰচাৰৰ ফলত বহুতো ল'ৰা-ছোৱালী মৃত্যুমুখতো পৰা আমি শুনিবলৈ পাইছো কিন্তু কৈছে যে গতিকে কিবা এটা পালে বিশ্বাসযোগ্যতাৰ প্ৰমাণ নোহোৱাকৈ সেইবোৰ মেছেজ বা তথ্য আমি আনলৈ পঠিয়াব নালাগে এই দিশত কি হ'ব লাগিব ছাত্ৰ-ছাত্ৰীসকলে হওক বা সকলো নাগৰিকে এই ক্ষেত্ৰত কি হ'ব লাগিব সম্পূৰ্ণৰূপে সাৱধান হ'ব লাগিব বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকল অনুশোচনা ভৰা মন এটা তথা আত্ম উপলব্ধি ভৰা মন এটা লৈ সাবানা বাইদেউৰ ঘৰৰ পৰা উভতি এই ইমানখিনি কথা সাবানা বাইদেৱে ধুনীয়াকৈ তাইক বুজাই দিলে তেতিয়া তাই বুজি পালে আৰু আত্ম উপলব্ধি কৰিলে তাই উপলব্ধি কৰিলে আৰু তাই যিহেতু তাই মনলৈ অনুশোচনা ইতিমধ্যে আহিছিলে কোঁৱলীৰ মনলৈ যে তাই যে কম্পিউটাৰ বেয়া দিশটোৰ প্ৰতিও আকৰ্ষিত হৈছে বা সোমাই পৰিছে সেই জগতখনক সেই কথাখিনি তাই জানি শুনিয়েই সাবানা বাইদেউৰ কাষ চাপিছিল আৰু সাবানা বাইদেৱে যেতিয়া তাইক সুন্দৰকৈ এই বিষয়ে বুজাই দিলে যে কম্পিউটাৰ ভাল দিশো আছে বেয়া দিশো আছে আমি সদায় ভাল দিশটোৰ প্ৰতি যিকোনো কথাৰে আমি ভাল দিশটো যদি অনুধাৱন বা অনুকৰণ কৰিব পাৰো তেতিয়া আমাৰ নিশ্চয়কৈ ভালেই হ'ব এই কথাখিনি তাইক বুজাই দিলে আৰু তেতিয়া তাই অনুশোচনা আৰু আত্ম উপলব্ধি ভৰা মন লৈ ঘৰলৈ উভতি আহিল বাটে বাটে তাই ভাবি আহিলে কি ভাবিলে তাই পঢ়া শুনা আগৰ দৰে কৰিব খেলা ধুলা বা মাক দেউতাকৰ প্ৰতি যি দায়িত্ব আছে সেই সকলোবিলাক তাই পুনৰ পালন কৰিবলৈ ল'ব আৰু মাক দেউতাকে যদি অনুমতি নিদিয়ে তেতিয়া তাই ইন্টাৰনেটৰ ব্যৱহাৰ নকৰে আৰু এটোৱে কৈছে যে তাৰ পিছত কি কৈছে চোৱা ইন্টাৰনেটৰ ব্যৱহাৰে যাতে সমনীয়া বা বয়োজ্যেষ্ঠ সকলৰ প্ৰতি তাই যি দায়িত্ব বা কৰ্তব্য আছে সেইখিনিৰ প্ৰতি তাই যাতে কি নহয় মানে সেইখিনি যাতে পালন কৰিব পাৰে সেই নিয়মখিনি পালন কৰিব পাৰে
দায়িত্ববিধ অকণমানো যাতে তাই হ্ৰাস নহয় তাৰ প্ৰতি তাই সদায় সচেতন হ'বলৈ তাই দৃঢ় প্ৰতিজ্ঞ হ'ল তাই কি কৰিলে মনটো দৃঢ় কৰিলে এইখিনি মই এটা কথা ক'ব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকল এই ক্ষেত্ৰত যথেষ্ট সাৱধান হোৱা উচিত যিহেতু কুঁৱলীয়ে নিজে নিজে গম পালে যে তাই যে এখন বেয়া পৃথিৱীৰ ফালে ঢাল খাই গৈছে বা তাই বেয়া হ'ব এতিয়া কিন্তু তাই সঠিক সময়ত সিদ্ধান্ত ল'লে বা সঠিক সময়ত তাই নিজৰ ভুলটো বুজি পালে সেইকাৰণে সেই ভুল নোহোৱাৰ আগতে কিন্তু আমিও সাৱধান হোৱা উচিত বা তোমালোকৰ দৰে ছাত্ৰ ছাত্ৰীবিলাক সাৱধান হোৱা উচিত এইকাৰণে কুঁৱলীৰ দৰে আমি দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব যে আমি ভালটোহে কৰিম বা আমি যিখিনি কাম আগতে কৰি আছিলোঁ সেই দায়িত্বখিনি আমি সম্পূৰ্ণৰূপে পালন কৰিহে আমি ইণ্টাৰনেটৰ ব্যৱহাৰ কৰিম কুঁৱলীৰ দৃঢ় বিশ্বাস এই প্ৰতিজ্ঞাসমূহ আখৰে আখৰে পালন কৰিলে তাই নিশ্চয় এদিন সফল হ'ব আৰু তাইৰ জ্ঞানৰ পৰিধিয়ে আকাশ চুব লগতে সমাজৰ প্ৰতিও তাই দায়বদ্ধতা বজাই ৰাখিব পাৰিব আৰু এই অনাবিল অভিজ্ঞতাবিলাক তাই কি কৰিলে সকলো বন্ধু বান্ধৱীলৈ কি কৰিলে বন্ধু বান্ধৱীক জনাবলৈ তাই আগ্ৰহী হৈ উঠিল তাই এই যে কম্পিউটাৰটো ইণ্টাৰনেট ব্যৱহাৰ কৰি তাই যিখিনি অভিজ্ঞতা হ'ল সেই অভিজ্ঞতাখিনি তাই আনকো বিলাই দিব বিচাৰিলে যে তোমালোকো সচেতন হোৱা উচিত সময়ত সেই ইণ্টাৰনেট সংলগ্ন কম্পিউটাৰ উপহাৰ পোৱা দিন ধৰি তাই অভিজ্ঞতাসমূহ পুংখানুপুংখানুৰূপে বৰ্ণনা কৰি সকলো বন্ধু বান্ধৱীলৈ ইমেইল কৰিলে আৰু কি হ'ল চোৱা এটা অতি আশা ভৰা মন লৈ আৰু তাই আশা কৰিলে তাইৰ চিনাকি অচিনাকি সকলোৰে এহাতে ইণ্টাৰনেটৰ শেৱালিৰ সুবাসেৰে মনবিলাক ভৰি থাকক আৰু আনহাতে ইণ্টাৰনেটৰ কেঁকুৰা চেপাৰ পৰা মুক্ত হৈ থাকক এই কথাটো কুঁৱলীয়ে কামনা কৰিলে তাই যিহেতু এখন পৃথিৱীৰ সকলো কথা তাই বুজি পালে আৰু বুজি পোৱাৰ পিছত তাই নিজৰ বন্ধু বান্ধৱী সকলকো সেই সকলো কথা বা অভিজ্ঞতাখিনি তাই ইমেইলৰ যোগেদি পঠিয়ালে যাতে সকলোৱে ইণ্টাৰনেটৰ যিখিনি সুবিধা ল'ব পাৰে আৰু অসুবিধাসমূহ আঁতৰাই সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰে এতিয়া মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইতিমধ্যে ইমানখিনি কথা ইণ্টাৰনেটৰ বিষয়ে গম পালোঁ তোমালোকে নিশ্চয় বুজি পালা মই আশা কৰিছোঁ যে তোমালোকেও কুঁৱলীৰ দৰে নিজৰ বেয়াখিনি চালি জাৰি চাবলৈ শিকিবা আৰু তেতিয়াহে তোমালোকে কৃতকাৰ্য হ'ব পাৰিবা বুলি মই আশা ৰাখি আজিলৈ আহিছোঁ ধন্যবাদ